Pada di 24 se ko salam kosta gunjuhar. Mid BPF dol ria gapal marau nyelena Katalguri Bolton dire. Nuwa gapal marau re Thakurpur, Grahampur, Failaguri, BCDC ar primary ren selet ku tahelina. Mimit somosya ria gapal marau ku samakida samadan salat. আমার হোসেন খান মোহরম অনুরোধ করছো নিজের পরিচয় আজি আমি আমাৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ অধীনত ৩টা প্ৰাইমাৰী ক্ৰমে ফাইলাগুৰি, গ্ৰামপুৰ আৰু ঠাকুৰপুৰৰ প্ৰাইমাৰীৰ দলীয় সতীৰ্থসকলৰ লগত আমাৰ নৱগঠিত 3টা BCDCৰে চেয়াৰমেন মেম্বাৰসকলৰ পৰিচয় পৰ্ব আৰু লগতে এটা জইণ্ট পাব্লিক মিটিং ইয়াতে অনুষ্ঠিত কৰা হৈছিল। আৰু ইয়াতে আমাৰ নৱনিযুক্ত BCDC চেয়াৰমেন আৰু মেম্বাৰসকলক ৰাইজৰ ওচৰত পৰিচয় কৰাই দি তেখেতসকলক নিজৰ নিজৰ কৰ্তব্য পালন কৰাৰ কাৰণে আমি দলীয়ভাৱে তেখেতসকলক আহ্বান জনাই এটা সভা অনুষ্ঠিত কৰিছিলোঁ। মুখ্যমন্ত্ৰীয়ে দিয়া যিটো সেল্ফ হেল্প গ্ৰুপৰ কথা কৈছে, যিটো সেল্ফ হেল্প গ্ৰুপৰ কাৰণে যিখিনি দিছে সেইখিনি একচুৱেলি সেইখিনিৰ ওপৰত বিশেষ ইনষ্ট্ৰাকশ্যন আমি ইমানখিনি ক্লিয়াৰলি মই গম নাপাওঁ। এইটো BTC চৰকাৰৰ কোনো স্কিম একচুৱেলি আমি ইমপ্লিমেণ্টেশ্যনৰ লগত বিশেষভাৱে জড়িত নাই। ইমানখিনি কি আছে সেইখিনিৰ ওপৰত বিশেষ মন্তব্য মই দিবলৈ অৰুণোদয় যিসকল বাদ পৰিছে ইতিমধ্যে সিহঁতে হতাশ হৈছে যে আমি নাপাম নেকি, এই ক্ষেত্ৰত কি প্ৰচেছ চলি আছে? অৰুণোদয়ৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ যাতে কোনো এজন যোগ্য ব্যক্তি যাতে ইয়াতে অৰুণোদয়ৰ পৰা বঞ্চিত নহয়। চৰকাৰৰ পৰা আমাক যথেষ্ট সহায় সহযোগিতা কৰা হৈছে। চৰকাৰৰ পৰা আমাক যথেষ্ট আমাক নাম্বাৰ টাৰ্গেটো আমাক দিয়া হৈছে। আমি ইয়াতে দিনে ৰাতিয়ে বিগত বহুত দিন ধৰি আমি কাম কৰি আছোঁ। কাম কৰি মেলি ইয়াতে অলৰেডি মোৰ দেন 10,000 মানুহে আমাৰ সমষ্টিৰ পৰা ফ্ৰজেন লিষ্টত আমাৰ বেনিফিচিয়াৰীৰ নাম আহিছে। তাৰপিছতো বহুত তেনেকুৱা যোগ্য ব্যক্তি এতিয়ালৈকে বাদ পৰি আছে। বিশেষকৈ 1.0 আৰু 2.0 আগত পাই থকাসকলৰ নামো বাদ কেঞ্চেল গৈছে। তেখেতসকলৰ নামো এতিয়ালৈকে ফ্ৰজেন লিষ্টত অহা নাই। তো এইটো ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰাও স্পষ্ট নিৰ্দেশন আহিছে। আমাৰ ফালৰ পৰাও আমি আপোনাৰ চেষ্টা কৰি আছোঁ যাতে প্ৰত্যেকগৰাকী যোগ্য ব্যক্তিৰ কাৰণে আমি সেৱা কৰিব পাৰোঁ, তেখেতসকলৰ ছাৰ্ভিচ দিব পাৰোঁ, তেখেতসকলৰ যি প্ৰাপ্য অৰুণোদয় তেখেতসকলৰ হাতত যাতে আনি পৌঁছাই দিব পাৰোঁ, তাৰ কাৰণে আমিও চেষ্টা কৰি আছোঁ। আগন্তুক কিছুদিনৰ ভিতৰত আমাৰ এই সমস্যা সমাধান হ'ব বুলি আমি দৃঢ় বিশ্বাস। 26ত বিধানসভা নিৰ্বাচন বিশেষভাৱে কেনেদৰে প্ৰস্তুতি চলিছে বা কোনে প্ৰাৰ্থিত্ব আগবঢ়াব গৈছে? এতিয়া দলীয় প্ৰাৰ্থিত্ব কাক দিব সেইটো আমাৰ দলৰ সুপ্ৰিম আমাৰ দলীয় সভাপতি তেখেতে জানিব, আমাৰ দলীয় উচ্চ পৰ্যায়ৰ নেতৃত্বসকলে জানিব। প্ৰাৰ্থীৰ প্ৰতি আমাৰ বিশেষ তেনেকুৱা ক'বলগীয়া নাই। যাকে দিয়ক তাকে লৈ আমি দলীয়ভাৱে আমি কাম কৰিম। আৰু আগন্তুক দিনত ইয়াতে জানে BPFৰ প্ৰতি ৰাইজ BPFৰ প্ৰতি সমৰ্থন জনাইছে। যোৱা BTC নিৰ্বাচনৰ সময়তে আপোনালোকে জানে জনসমৰ্থন BPFৰ লগতে আছিলে। গতিকে জনসমৰ্থন BPFৰ লগত আছে। আজি আমাৰ প্ৰত্যেকটো সমষ্টি 15টা সমষ্টিতে BPFৰ আজি জয় জয়ময় পৰিৱেশ আজিৰ দিনত আছে। আৰু প্ৰত্যেকটা সমষ্টিতে আমাৰ BPFৰ প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব বুলি আমি দৃঢ় বিশ্বাসী। ইয়াতো আমি দলীয় কাৰ্যকলাপ আমি যিখিনি কাম কৰিব লাগে আমি কৰি আছোঁ, ৰাইজৰ সেৱা কৰি আছোঁ। ৰাইজে আমাৰ লগত নিশ্চয় থাকিব। দেখা গৈছে BPF আৰু BJP একেলগে মিত্ৰতাত BTC চৰকাৰ গঠন কৰিলে। বিধানসভা নিৰ্বাচন সিট ভাগাভাগিত কেনেকৈ সেইবোৰ ক্ষেত্ৰত আমাৰ ক'বলগীয়া বিশেষ নহয়। সেইটো আমাৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব। সেইবোৰ হাইকমাণ্ডে জানিব। আমি নিম্ন পৰ্যায়ৰ নেতৃত্ব সেইবোৰৰ ওপৰত বিশেষ দিব লগা কমেণ্ট আমাৰ নাই।